আৰু বলক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া হৈছে মগু দালি মানে নোধোৱাকৈ শুকান কেৰাহীতে ভাজি আছোঁ। বলকচোন কিবা এটা বনাওঁ। কিনো বনাওঁ এয়া কিন্তু কাতি বিহুৰ দিনাখনৰে দেই। মই ৰেচিপিটো থৈ দিছিলোঁ, শ্বেয়াৰ কৰিম বুলি কৰাই হোৱা নাছিলে। এইখিনি জহা চাউল আৰু তাতে মই মগু দালিখিনি বাকি দিছোঁ। দুইখিনি চাউলো ধোৱা নাই, দালিও ধোৱা নাই। এতিয়াহে মই এয়া ধুই লৈছোঁ। কেতিয়াবা যদি খিচিৰিত আপোনালোকে দালিটো বেছি গলি গ'লে বেয়া পায়, এনেকৈ অকণমান ভাজি ল'বচোন শুকান কেৰাহীটোতে। দালিখিনি কিন্তু একেবাৰে বেয়া লগাকৈ গলি নাযায়। আৰু এতিয়া মই এয়া বহাই দিছোঁ। চাউল অকণ পৰিমাণটো কম, দালিৰ অকণ বেছি। আৰু ইয়াতে আপোনালোকৰ নিজৰ পচন্দ অনুসৰি চব্জি দি দিব। ময়ো তেনেকৈ দিলোঁ আৰু অলপ ডাঙৰ ডাঙৰকৈ পিঁয়াজ দিছোঁ। সৰু সৰু পিঁয়াজ থাকিলে গোটা গোটাকৈও দিব পাৰে, খাবলৈ তেতিয়া বহুত ধুনীয়া লাগে। আৰু এয়া দিছোঁ অকণ সোৱাদ অনুসৰি নিমখ আৰু হালধি। আৰু বাছ এতিয়া মই এটা চিটি অহালৈকে থৈ দিম। আৰু তাৰপাছত এয়া লৈছোঁ মই অলপ বেঙেনা আৰু আলু ভাজিবলৈ। আৰু তাৰপাছতে এয়া লৈছোঁ এখন চাটনিৰ কাৰণে। চাটনি অকণ হ'লে ভাল লাগে, চটপটা। আৰু এয়া ৰেচিপি বাৰু পিছত শ্বেয়াৰ কৰিম, দেখায়ে থাকোঁ। আৰু এইফালে মোৰ বেঙেনা ফ্ৰাইও হৈ গ'ল। এয়া কাতি বিহুৰ দিনাখনেই ঘৰত বেছি মানুহ নাছিল খাবলৈ, গতিকে থকাকেইটাৰ কাৰণে এনেকৈ বনাই ল'লোঁ। এয়া দিছোঁ মই অলপ মিঠাতেল, বাটাৰ আৰু তাতে অকণমান দি দিছোঁ পিঁয়াজ আৰু কিচেন কিং মছলাটো। আৰু এয়া লৈছোঁ যিখিনি তৰকা মাৰি দিলোঁ সেইটো দেখুওৱা ভালকৈ নহ'লে। আৰু এয়া এতিয়া একেবাৰে শেষত আকৌ এচামুচ মই ঘিউ দি থলোঁ। অকণমান খায়ো দেখালোঁ, খাবলৈ কিন্তু বহুত টেষ্টি হয়। আপোনালোকে এনেকৈ যদি দালিটো বেছি সিজি গ'লে বেয়া পায়, এনেকৈ ট্ৰাই কৰিব পাৰে। আৰু ভাল হৈছিল কাৰণে অকণমান দেখাই দিলোঁ। পিছত অকণমান জলকীয়া ওপৰতে পেলাই থলোঁ। খোৱাকেইটাই লৈ খাব। আৰু এয়া মোৰ খিচিৰি ৰেডি আৰু টেবুলো ৰেডি। আৰু বলকচোন যোৱাকালি গৈছিলোঁ ফেঞ্চি বজাৰলৈ। মই ব্লগত কৈছোঁৱেই, পিছে কিনো দেখাম। ফেঞ্চি বজাৰলৈ আগতেও কেইবাদিনো গৈছোঁ। ল'ৰাই আৰু ইমান ভিডিঅ' কৰি থাকিলে ভাল নাপায়, গতিকে যোৱাকালি ৰিয়াও গৈছিলে, অকণমান ভিডিঅ' কৰিলোঁ। এয়া অটো এখনতে গৈছিলোঁ আবেলি। যিহেতু মাৰ লগত থকা মানুহ নাই, এওঁক অকণমান সময়ৰ কাৰণে থৈ গ'লোঁ। এওঁ আকৌ আমাক ক'লে 7টাত আহিবা, মই 7টাত ওলাই যাম। গতিকে লৰালৰিকৈ বজাৰ কৰিলোঁ। কি কৰিলোঁ দেখাব নোৱাৰিলোঁ, যিহেতু তাতে চিলাবলৈ দি থৈ আহিছোঁ। পিছত আনিলে বাৰু আপোনালোকক দেখাই দিম। আৰু বলক ৰাতিপুৱাতে যাওঁ বাগানলৈ। আহিছোঁ বাগানত আজি ফুল পানী দিব, কাৰণ সৰুটো দেও নাই, মাজতো দেওৰো নাই। সিহঁতি পানী দিয়া দায়িত্ব মোকে দি গৈছে। ইয়াতে এতিয়া মই পানীখিনি দি লওঁ সেইবিলাক। আৰু ওপৰত আছে এয়া পানী টেপ। আৰু এইখন বাগানত এয়া দিম, তাত বাৰু পাইপ আছে, দিগদাৰ নাই। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এই 5টাটো এডিটিঙৰ টাইমহে দেই। আৰু দেখিলোঁ কাপোৰ অলপ মেলি থোৱাই আছে। আচলতে মেচিনত দি এনেকৈ কেতিয়া কোনে দি থ'লে গমেই নাপাওঁ। গতিকে মই পানীখিনি ওলাই মানে কাপোৰখিনি জাপি ল'লোঁ। আৰু বলক এতিয়া ধুনীয়াকৈ পানীখিনি দি লওঁ। মোৰ অৱশ্যে খুবেই ভাল লাগে এনেকৈ গছ গছনিত পানী দি। আৰু ওপৰলৈ আহিলে ইমান ভাল লাগে, চৰাই চিৰিকটিৰ মাত, মানে খুব ধুনীয়া লাগে পৰিৱেশটো। সেউজীয়াৰ মাজত ৰাতিপুৱা শোৱাৰ পৰা উঠি অকণমান সময় থাকিব পালে মোৰ হ'লে ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে নাজানো। মই সেয়া 6:10-15 মানৰ পৰা একে 7:12 যোৱালৈকে ওপৰতে থাকিলোঁ। ক'ব নোৱাৰোঁ ইমান সময় এনেই লাগে নালাগে, মোৰ হ'লে লাগিলে। আৰু এয়া টেপটো খুলি লৈছোঁ ওপৰৰ বাগানখনত, তলৰখিনিখনত এনেকৈ মগেদিয়ে দিলোঁ। আৰু এয়া ইয়াত যেনিবা সুবিধা পাইপডালেৰে দিব পাৰি। আৰু মই কৈছোঁ নহয় বহুত চৰাই চিৰিকটি থাকে, সেইকেইটা কপৌ চৰাই। আৰু মই কিছুমান ভইচ দিয়া নাই কাৰণে মানে চৰাই কিচ কাচ মাতবিলাক যে আহি থাকে, ভাল লাগে। এইজোপা নেমু দেখিছেনে, অকণমান দেখাই দিছোঁ। মানে ছাতৰ ওপৰত এনেকৈ নেমু চেমু হ'লে খুব ভাল লাগে নহয়নে। আৰু মই যে মাজে মাজে কওঁ চেৰি কথা, চেৰিজোপাও দেখাই দিম ৰ'ব। এয়া হৈছে অমিতা। তাত সি অৱশ্যে কৈছিলে সেইজোপাত পানী নিদিলেও হ'ব। পিছে এইকেইদিন বৰ ৰ'দ নহয়, এইজোপা চেৰি। যোৱাকালি কেইটামান ছিঙি নিছিলোঁ আৰু দুটামান পকিয়ে আছে। খুব টেঙা, পিছে চৰবত খাবলৈহে ভাল লাগে মোহাৰি পেলাই। আৰু এয়া অকণমান পৰিৱেশটো ওপৰৰ দেখাই দিছোঁ। আৰু এইবিলাক সকলোতে পানী দিছোঁ, ড্ৰেগন ফ্ৰুটছবিলাকো আছে। তাতো সি কৈছিলে নিদিলেও হ'ব, কিন্তু দিলোঁ। আৰু এইফালে আহি আকৌ বহুত কাম কৰিলোঁ, গা পা ধোৱা মেলা,
তাৰপাছতে এওঁৰ লৰালৰিকৈ আকৌ ভাত বনাই কাঁহীখন এওঁ ৰেডি কৰি দিছোঁ। এওঁ এয়া ৰেডি হৈয়ে আছিলে, গতিকে এওঁক খাবলৈ দি লওঁ। আৰু দুপৰীয়া আমাৰ কি বনাওঁ দেখাম মানে আজি ভাবিছোঁ ৰেচিপিটো শ্বেয়াৰ নকৰোঁ। আজিনো কি বনালোঁ, ৰিক্ৰিয়াই যিহেতু মাছৰ টেঙা খায়ে ভাল পায়, গতিকে ভাবিছোঁ সিহঁতক টেঙাই বনাই দিম, কাৰণ তাত সিহঁতে টেঙাটো খুব কম পায় বাহিৰত খাবলৈ, জ্বলা মছলাই বেছি। এয়া মই দুপৰীয়া টেঙা বনালোঁ। কেনেকৈনো বনালোঁ ৰেচিপি বাৰু মই কাইলৈ শ্বেয়াৰ কৰিম, আজি নকৰোঁ, ভিডিঅ'টোও বেছি দীঘলীয়া হৈ যাব। আৰু তেন্তে আজিলৈ আহোঁ।